ঐতিহ্যমণ্ডিত টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰম্ভ। সোণালী উৎসৱক লৈ মহাবিদ্যালয়খনত উখল মাখল পৰিৱেশ। ওদালগুৰি জিলাৰ উচ্চ শিক্ষাৰ এক অগ্ৰণী শিক্ষানুষ্ঠান টংলা মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল 50টা বৰ্ষ অতিক্ৰম কৰা উপলক্ষে আজি শনিবাৰৰ পৰা ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হৈছে মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহ। আজি পুৱাৰ ভাগত মাৰাথন দৌৰ প্ৰতিযোগিতাৰে আৰম্ভ হয় সোণালী জয়ন্তীৰ কাৰ্যসূচী। 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সোণালী উৎসৱক লৈ আজি পুৱাৰে পৰা মহাবিদ্যালয়খনত সৃষ্টি হয় এক উখল মাখল পৰিৱেশৰ। আজি প্ৰথম দিনটোত কাবাডী, ভলীবল, ফুটবল প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় আকস্মিক বক্তৃতা, তৰ্ক আৰু থিতাতে লিখা কবিতা প্ৰতিযোগিতা। ইপিনে আজি পুৱাৰ ভাগত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতাত ৰিংকু দাসে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ ক্ৰমে ঢেকিয়াজুলিৰ অভিষেক মাহালী আৰু হাতীগড়ৰ জিমি কুজুৰে। কাইলৈ পুৱাৰ ভাগত সোণালী জয়ন্তী উপলক্ষে উত্তোলন কৰা হ'ব 50খন পতাকা। মৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ঐতিহ্যমণ্ডিত টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী 1 তাৰিখ অৰ্থাৎ আজিৰ পৰা আৰম্ভণি কৰা হৈছে আৰু আজিৰ প্ৰথম কাৰ্যসূচী মাৰাথন দৌৰৰ জৰিয়তে আমাৰ কাৰ্যসূচীৰ ৰূপায়ণ আৰম্ভণি কৰা হ'ল। তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী, তাৰপিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য আৰু ক্ৰীড়াৰ কেইবাটাও আমাক প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভণি হৈ আছে, চলি আছে আৰু বিশেষকৈ 2 তাৰিখৰ ৰাতিপুৱাৰ পৰা আমি সোণালী জয়ন্তীৰ মহোৎসৱ উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, চৰিত্ৰপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। 3 তাৰিখে সৰস্বতী পূজা ইয়াত অনুষ্ঠিত হ'ব। 4 তাৰিখে আমাৰ এই সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ মাজত নপুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত হ'ব। এই নপুৰণি সতীৰ্থ সন্মিলনলৈকে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল, বিষয়া কৰ্মচাৰী সকলোৰে উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু 5 তাৰিখে এই সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে বাৰ বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ আমি প্ৰচেষ্টা ইতিমধ্যে আৰম্ভণি কৰিছোঁ, ইতিমধ্যে প্ৰস্তুতি চলি আছে। আৰু এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰী অংশগ্ৰহণ কৰিব। বিশেষভাৱে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ, হেলিনা দৈমাৰী, বিপুল ৰাভাকে ধৰি। গতিকে আমি আশা ৰাখিম এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি সমগ্ৰ দেশবাসীক আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে টংলাখন যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ এখন সমন্বয়ৰ মিলন ক্ষেত্ৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ যিমানবিলাক সাংস্কৃতিক সমল আছে এই সমলসমূহ আমি প্ৰকাশ কৰাৰ কাৰণে, পৰিৱেশন কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি কৰিছোঁ। তাৰ লগে লগে 6 তাৰিখে এই মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিকে অংশগ্ৰহণ কৰিব। তাৰ লগে লগে ৰাজনৈতিক দলৰ কেইবাগৰাকীও মন্ত্ৰী মকে ধৰি BTCৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয় ইয়াত অংশগ্ৰহণ কৰিব। আমি আশা ৰাখিম আজিৰ পৰা এই 6 তাৰিখলৈকে হ'বলগীয়া প্ৰতিটো কাৰ্যসূচী সৰ্বাংগ সুন্দৰভাৱে ৰূপায়ণ কৰিবৰ কাৰণে, সোণালী জয়ন্তীৰ মহোৎসৱ সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আমি সকলোৱে আহি ইয়াত উপস্থিত হৈ দিহা পৰামৰ্শ প্ৰদান কৰি আমি সফল ৰূপায়ণ কৰিব পাৰিম। তাৰ লগে লগে 6 তাৰিখৰ এই মুকলি সভাতে টংলা মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তী মহোৎসৱৰ স্মৃতি ধৰি ৰাখিবৰ কাৰণে সোণালী স্মৃতি নামৰ এখনি 4টা ভাষাত, অসমীয়া, বড়ো, ইংৰাজী আৰু বেংগলী ভাষাত এখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। গতিকে পুনৰবাৰ টংলাবাসী ৰাইজক, টংলা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, বিষয়া কৰ্মচাৰী সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতা কামনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম মিণ্টু পাঠক। টংলা মহাবিদ্যালয় সোণালী জয়ন্তীৰ মই সম্পাদক দায়িত্বত আছোঁ আৰু আজিৰ পৰা আমাৰ টংলা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অনুষ্ঠানটি আৰম্ভ হৈছে আৰু আৰম্ভণি আমি মাৰাথন ৰেচেৰে কৰিছোঁ, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকল আহিছিলে আৰু অংশগ্ৰহণ কৰিছে। যেনে প্ৰথম পুৰস্কাৰটো আমাৰ কাৰ্বি আংলংলৈ গৈছে, দ্বিতীয় পুৰস্কাৰটো ঢেকিয়াজুলিত গৈছে। তেনেদৰে বিভিন্ন প্ৰান্তলৈ আমাৰ সমাদৰ আগবাঢ়ি গৈছে।
আৰু তাৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ লিটাৰেৰী কম্পিটিশ্যন আৰম্ভ হৈছে, যেনে ডিবেট কম্পিটিশ্যন চলিয়ে আছে আৰু আপোনালোকে দেখিছে আমাৰ ফিল্ডত বৰ্তমান কাবাডী কম্পিটিশ্যন চলি আছে। গতিকে এনেদৰে আজিৰ দিনটোত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠানবিলাক ৰাখিছোঁ আৰু অহাকালিও তেনেকৈ আমি প্ৰতিযোগিতামূলক সাহিত্য ক্ষেত্ৰত, আৰ্টৰ ক্ষেত্ৰত, কুইজ আদি বা ডিবেট আদিৰ ক্ষেত্ৰত ৰখা হৈছে। আৰু অহাকাইলৈ আমাৰ মুখ্য অনুষ্ঠান আছে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তেনেদৰে ডাঙৰ ডাঙৰ কাৰ্যসূচী অহাকাইলৈ আমাৰ হ'ব। তাত আমি আমাৰ বিভিন্ন প্ৰান্তৰ আমাৰ মহাবিদ্যালয়ৰ গৌৰৱসকলক আমি মাতিছোঁ, তেওঁলোকে আহি ইয়াত সমাবেত হ'ব আৰু ৰাইজৰ লগত বাৰ্তালাপ কৰিব, একেলগে বিগত 50টা বছৰৰ ৰোমন্থন কৰা হ'ব। তেনেদৰে আমি আগবাঢ়ি যাম। তাৰপিছৰ দিনাখন আমাৰ সৰস্বতী পূজা আছে, সেইদিনাখন আমি বিশেষ কাৰ্যসূচী একেবাৰে ৰখা নাই। তাৰ চতুৰ্থ দিনত আমাৰ এটা বৰ ডাঙৰ কাৰ্যসূচী আছে, য'ত নেকি আমাৰ প্ৰাক্তন শিক্ষকসকল, যিসকল এতিয়াও আমাৰ মাজত নাই কিন্তু জীৱিত হৈ আছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ কাৰণে আমি বচা ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ প্ৰাক্তন বহু ঠাইত থকা ছাত্ৰ ছাত্ৰীসকল সমবেত হ'ব আৰু সেই অনুষ্ঠানটি আমি খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হিচাপেই লৈছোঁ, কাৰণ তেওঁলোকৰ কাৰণে আজি আমাৰ গৌৰৱ, মহাবিদ্যালয়খনৰ গৌৰৱ বিভিন্ন প্ৰান্তলৈ আগবাঢ়ি গৈছে। ভাৰতৰ বাহিৰতো বহু ব্যক্তি আছে এইখন মহাবিদ্যালয়ৰ পৰা পঢ়ি যোৱা, গতিকে তেওঁলোকৰ পৰাও আমি শুভেচ্ছা বাৰ্তা পাইছোঁ বা আহিম বুলি কৈছে, ভাল লাগিছে। ঠিক তেনেকৈ অহাকাইলৈ সেই দিনটো 4 তাৰিখে সেই দিনটোৰ পিছত আমি ৰাতি সাংস্কৃতিক সন্ধিয়া আমাৰ স্থানীয় তথা আমাৰ টংলা মহাবিদ্যালয়ৰ যিসকল গৌৰৱ অৰ্থাৎ শিল্পী, যিসকলে অসমৰ বিভিন্ন প্ৰান্তত, অসমৰ বাহিৰত গৈও গীত পৰিৱেশন কৰিছে, তেওঁলোকৰ দ্বাৰা এটা সাংস্কৃতিক সন্ধিয়া থাকিব। আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহে নৃত্য গীত পৰিৱেশন কৰিব। আকৌ ঠিক তেনেকৈ 5 তাৰিখে আমি সাংস্কৃতিক শোভাযাত্ৰা ৰাখিছোঁ ৰাতিপুৱা 10 বজাত। তাতে ইতিমধ্যে আমাৰ 55টা দল ফিক্স হৈ গৈছে, আমাৰ অংশগ্ৰহণ কৰিব। আৰু তাৰপিছতে আমাৰ থাকিব বঁটা বিতৰণী অনুষ্ঠান, আকৌ ৰাতি ঠিক সাংস্কৃতিক সন্ধিয়া আৰু নৃত্য ব্যৱস্থা আমি কৰিছোঁ। আৰু সদৌতি শেষত আমাৰ থাকিব 6 তাৰিখে মুকলি সভা, য'ত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্পীকাৰ মহোদয়, শিক্ষামন্ত্ৰী, অন্যান্য বিভিন্ন গাৰ্জেন মিনিষ্টাৰ, লগতে আমাৰ BTCৰ মুখ্য প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে আমাৰ উপ মুখ্য কাৰ্যবাহী বিষয়া তেওঁ থাকিব। গতিকে আল্টিমেটলি আমাৰ মোটামুটি এওঁলোকৰ লগতে আমি আমন্ত্ৰণ কৰিছোঁ অসমৰ যিবোৰ ছাত্ৰ সংগঠন আছে, এই আটাইবিলাক ছাত্ৰ সংগঠনৰ সভাপতিসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকে আহিম বুলি আমাক কথা দিছে। ইতিমধ্যে নিশ্চিতি প্ৰদান হৈছে, তেওঁলোকো আমাৰ মাজত থাকিব। আমি তাতোকৈ ডাঙৰকৈ ভাবিছোঁ যে এগৰাকী নিৰ্দিষ্ট বক্তা থাকিব, য'ত থাকিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ কুলধৰ শইকীয়া। গতিকে তেখেতো আহিব, ইতিমধ্যে তেওঁ অহাৰ নিশ্চিতি আমাক প্ৰদান কৰিছে, এপইণ্টেড স্পীকাৰ হিচাপে তেওঁ থাকিব। আৰু তাৰপিছতে এই মহান যিটো আমাৰ অ'পেন ছেশ্যন শেষ হ'ব, তাৰপিছত আমি সন্ধিয়া 6 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰিছোঁ, য'ত আমাৰ BTRৰ গৌৰৱ সুলেখা বসুমতাৰী ডাঙৰীয়া থাকিব। আৰু লগতে আমি বাহিৰৰ পৱনদীপ ৰাজন, ইণ্ডিয়ান আইডলৰ উইনাৰ তথা বলিউড ছিংগাৰ, তেখেত আহিব। গতিকে তেনেদৰে আমি মুঠ 6টা দিনৰ যি কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আজি আমাৰ প্ৰথম দিনটোত আপুনি দেখিছে যে ছাত্ৰ ছাত্ৰী, খেলুৱৈ, আমাৰ উদযাপন সমিতিৰ কৰ্মকৰ্তা, শিক্ষক মণ্ডলী, আমাৰ শুভাকাংক্ষীসকল, সোণালী জয়ন্তীৰ বিভিন্ন ধৰণৰ সন্মানীয় সদস্যসকল, লগতে কৰ্মচাৰীসকল সকলোৱে জড়িত হৈছে। আৰু এই অনুষ্ঠানবিলাকত মই ভাবোঁ সকলোৱে খুব সৎভাৱেৰে ল'ব। আমি দেখুৱাব লাগে যে এইখন মহাবিদ্যালয় BTRৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় আৰ্ট, ছায়েন্স, কমাৰ্চৰ পৰা আদি কৰি সকলো আছে আৰু প্ৰায় 3500 ছাত্ৰ ছাত্ৰী এভাৰেজ আমাৰ প্ৰতি বৰ্ষত থাকে। গতিকে ইমান ডাঙৰ মহাবিদ্যালয়খনৰ যি গৌৰৱ, এই প্ৰতিষ্ঠাপকসকলে যে পাতি থৈ গ'ল, তেওঁলোকৰ সেই সুচিন্তাৰ আজি আমি সাৰ্থক হোৱা বুলি ভাবিম। আৰু তেনেদৰে আমাৰ মহাবিদ্যালয় সকলো সোণালী জয়ন্তীৰ সকলো সদস্য, সকলো সন্মানীয় বিষয়ববীয়াসকলে আশা কৰিছে আৰু ময়ো সম্পাদক হিচাপে আশা ৰাখিছোঁ। গতিকে ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, ইয়ালৈকে আহক। আমি কি পাৰোঁ নোৱাৰোঁ আতিথ্য কৰিব এইটো নাজানো, কিন্তু আপোনালোকে যদি উপস্থিত হয়, আমি ভাবোঁ আমাৰ মহাবিদ্যালয়ৰ এই কাৰ্যসূচীবিলাক সাৰ্থক হয়। গতিকে যদি ক'ৰবাত আমাৰ ভুল ভ্ৰান্তিও হৈ যায়, আমাক ক্ষমা কৰিব। আৰু আপোনালোকে সদায় আমাৰ লগত থাকিব লাগিব, সহযোগিতা আগবঢ়াব লাগিব, উপস্থিতি আপোনালোকৰ আমি কামনা কৰিছোঁ। উদযাপন সমিতিৰ পৰা এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ।